हेलो फ्रेंड्स नमस्कार। तो फ्रेंड्स আজি আমি আলোচনা কৰিম গণিতৰ ওপৰত স্পেশালি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যি সমূহ এক্সাম হ'ব এপিডিসিএলৰ হওক বা ডাইৰেক্টৰ অফ মেডিকেলৰ হওক বা গুৱাহাটী হাইকোৰ্টৰ হওক যদি ইয়াৰে এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে আপুনি এই ভিডিওটো ভালদৰে চাওক কাৰণ ইয়াৰ জৰিয়তে কিছু মেথছৰ ওপৰত কিছু জ্ঞান পাব কাৰণ মেথছৰ ওপৰত আমাৰ সকলোৱে জানো কিন্তু আমাৰ বহুতো সময় গুচি যায় আৰু আমি আনসাৰ ওলোৱাৰ কাৰণে টাইম আমাৰ কম হৈ যায় তেনেহলে মই আজি কিছু ট্ৰিক দেখাম যে এই ট্ৰিকৰ জৰিয়তে যদি কৰে আপুনি আপোনাৰ টাইম বাচি যাব তো फ्रेंड्स আজি আমি আলোচনা কৰিম HCF আৰু LCM ৰ ওপৰত HCF আৰু LCM ৰ কেনে ধৰণৰ গণিত সমূহ আহে ইয়াৰ ওপৰত আলোচনা কৰিম তো ফাৰ্স্ট চাব the two numbers are in the ratio 2:3 if their LCM is 48 what is the sum of the number মন কৰিব কোৱেশ্চনটোত কৈছে দুটা নাম্বার আছে যাৰ ৰেশিও হল 2:3 আৰু সেই সংখ্যা গিটাৰ লসাগু আহে কিমান 48 LCM 48 what is the sum of the number তেনেহলে সেই নাম্বার গিটা প্লাস কৰিলে কিমান আহিব ওকে অপচন দিয়া আছে 28 40 64 42 তো আমাৰ অপচন বি হয় রাইট 40 এতিয়া আমি চাও এই আনসারটো আমি কৰিলো কেনেকৈ প্ৰথমতে চাব আমাক গুণটো ৰেশিও দিছে 2:3 ইয়াক আমি let the number be 2x আৰু 3x ওকে 2x আৰু 3x মাল্টিপ্লাই কৰি কিনে কিমান পাম আমি ইয়াতে 6x পাম ওকে তো LCM of 2 and 3 is 6 hence LCM of 2x and 3x is কিমান পালো আমি 6 পালো আৰু given that LCM of 2x and 3x is equal কিমান 48 কিন্তু আমাৰ প্ৰশ্ন কিমান দিয়া আছিল ইহতৰ LCM আৰু কিমান আছে 48 এতিয়া আমি কি কৰিম জি পালো 6x ৰাখিলো ইকুৱেল কিমান 48 এটা x ৰাখি কিনে 6 দি 48 টক আমি ডিভাইড কৰিলে কিমান পাম 8 পাম ওকে এতিয়া আমাৰ আনসাৰ ওলাই গল চাব আমাৰ মান কি আছিল এটা আছিল 2x মানে 8 2 যা কিমান 16 আৰু এটা কিমান আছিল 3x মানে 3 8 যা কিমান 24 এতিয়া আপুনি যদি মাল্টিপ্লাই কৰে তেনে কি আনসাৰ ওলাব 40 ওলাব বা এনেকৈ কৰিব পাৰে সাম অফ দা নাম্বাৰ চাব 2x plus 3x 2x plus 3x কিমান হৈ গল 5x এতিয়া x ৰ মান কিমান পাইছো আমি 8 এতিয়া 5 8 যা কিমান 40 ওকে এতিয়া নেক্সট কোৱেশ্চন টু যাও আমি what is the greatest number of four digit which is divisible by 15 25 40 and 75 four digitৰ সকলোতকৈ ডাঙৰ নাম্বাৰ কোনটো হয় যা 15 25 40 আৰু 75 এদি আমি হৰণ কৰিব পাৰো ওকে তো ইয়াৰ আমাৰ আনসাৰ হয় 9600 এতিয়া আমি সংখ্যাটো উলিয়াব লাগে আমি সকলোৱে জানো greatest number of four digit কিমান হয় 9999 ওকে এতিয়া আমি 9999 ক আমি কি কৰিম আমাৰ যি সংখ্যা দিছিল 15 25 40 আৰু 25 এই সংখ্যা গিটাৰ কি কৰিম আমি LCM কৰিম তেনেহলে এই চাৰিটাৰ আমি LCM কৰি কিনে কিমান পালো 600 এতিয়া যাব এই 600 এদি আপোনাৰ 9900 ক আপুনি কি কৰিব ডিভাইড কৰিলে 16 বাৰ যাব আৰু ৰিমাইন্ডাৰ বাকি ৰৈ যাব 399 ওকে এতিয়া হলে আমাৰ আনসাৰ ওলাই গল এতিয়া আমাৰ যি মান আছিল 9999 এই 9999 ৰ পৰা আমি 399 কি কৰিম মাইনাস কৰিম আৰু মাইনাস কৰিলে আমাৰ ওলাই গল 9600 ওকে এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চনটো দিছে okay next question to this three numbers are in the ratio 2:3:4 তিনটা নাম্বার আছে যার রেশিও দিয়া আছে 2:3:4 আৰু হিয়তৰ LCM কিমান হয় 240 আমি উলিয়াব লাগে HCF okay তো let the number আমি ধৰি লৈছো 2x 3x আৰু 4x এতিয়া এই গিটা গুটি গিটা মান আমি LCM কৰিলে কিমান আহিব 12x 2 3 4x ৰ আমি কি কৰিলো LCM কৰিলো অলৰেডি আমি এক নম্বৰত কৰিছো এনে ধৰণৰ গণিত তো 12x আহিলে এতিয়া 12x ৰাখি কেনে আমি 12 দি 240 হৰণ কৰিলে কিমান পাই গলো ইয়াতে 20 ওকে সো বাস HCF of 2x 3x আৰু 4x ৰ কিমান পাই যাম আমি 20 পাই যাম ওকে নেক্সট কোৱেশ্চন টু দিছে the HCF of two number is 5 দুটা নাম্বার আছে নাম্বার গিটা HCF কিমান আহে 5 আৰু LCM কিমান আহে 150 if one of the number is 25 then find the other number তেনেহলে other number কি হ'ব কোৱেশ্চনটো বুজি লব দুটা সংখ্যা আছে যাৰ HCF কিমান আহিছে 5 আৰু LCM কিমান আহিছে 150
নাম্বাৰৰ এটা নাম্বাৰ দিছে আপোনাক 25 আন এটা নাম্বাৰ কি আমি সকলো জানো সূত্ৰ আছে যে product of the numbers equal কি হয় product of the HCF and LCM তেনেহলে let one number be আমি কি ধৰি ললো x তো আমি এটা সংখ্যা পাইছো আমি 25 আৰু এটা ধৰিছো আমি x তো 25 into x আৰু এপিনি LCM into HCF এতিয়া আমি x ৰাখিম 25 তলত আহি যাব ইয়াক হৰণ কৰিলে কিমান পাই যাম 30 পাই যাম তেনেহলে আন এটা নাম্বাৰ কিমান 30 এনে ধৰণৰ HCF ৰ পাজল লগা কিছু কোৱেশ্চন আহে আপোনালোকে অলপ মন কৰিব Okay, তেনেহলে আমাৰ next question to this is about 504 can be expressed as a product of primes. আমি 504 ক product ত কিমান মান ওলাব মানে 504 ক আমি যদি কৰিবলৈ যাও 504 ক তেনেহলে কি মান ওলাব আপুনি উৎপাদকত এটো কৰি চাব পাৰে যেনেকা 2 দি যাব তাৰ পিছত কি দি যাব এনেকা আমি যদি কৰি চাও কি পাম তেনেহলে ইয়াৰ আনসাৰ ক্লিয়াৰলি এটো পাম যে 2 পাম 2 আৰু 3 into 3 into 7 তেনেহলে আমাৰ অপশন ডি হ'ব রাইট ওকে নেক্সট কোৱেশ্চন টু দিছে which of the following integers has the most number of divisors ইয়াতে কোনটো ইন্টিজার সকলোতকে বেছি তাৰ মানে কি আছে ডিভাইজার্স আছে তো फ्रेंड्स আমাৰ ইয়াৰ অপশন কি হ'ব ডি হ'ব রাইট আনসার 176 প্ৰথমতে আমি এক্সপ্লেনেশন চালো 99 99 ক আমি কি হেতু কৰি পালো 1 into 3 into 3 into 11 তো ডিভাইজার্স কিউ নাহিব 99 ৰ 1 3 11 9 33 আৰু কিমান 99 আৰু 101 কৰিছা এতিয়া আমি বি কৰিলো এতিয়া 101 কৰিছা ইয়াৰ কি পাম 1 into 101 আৰু তে আপোনা পাম ওকে এতিয়া আমি 182 কৰিছা ইয়াৰ কেইটা পালো আমি 1 3 11 9 double 3 আৰু 99 আৰু 101 ৰ কি পালো মাত্ৰ দুটা পালো ওকে এতিয়া 182 ৰ কি পাম 182 টো যদি আমি এনেকা কৰি চাও তেনে হলে কি পাম যে 1 into 2 into 7 into 13 ওকে নেক্সট কোন ৰৈ গল 176 এতিয়া আমি 176 ৰ কৰি চালো 176 ৰ সেম এনেকা কৰি চালে 1 into 2 into 2 into 2 into 11 তো divisors of 176 are 1 2 11 4 22 8 44 16 18 176 তেনেহলে 176 has most number of divisors okay answer to কেনেকা ওলাইছে নিশ্চয় গম পাইছে আপোনালোকে এনেকা 176 আপোনালোকে এনেকা কৰি যাব লাগিব 176 ফাৰ্ষ্টতে কি দিয়া হে আকৌ 176 আৰু কি দি হয় এনেকা কৰি কৰি আপোনালোকে উলাব পাৰিব ওকে তো এইখিনি মই যিমান পাৰো আপোনালোক বুজালো তো ভাল লাগিলে আপোনালোকে লাইক কৰিব আন এটা ভিডিও বনাই কিনে নেক্সট তাৰে কোৱেশ্চন খিনি মই লৈ আহিম ওকে থ্যাংক ইউ